নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপুনি নেমুৰ চৰবত খাওঁতে বা নেমু খাওঁতে গুটিবোৰ গুচাই আমনি পাইছে নেকি? তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। আজি মই আপোনালোকক দেখুৱাম কেনেকৈ এবিধ চিডলেছ লেমন বা গুটি নোহোৱা নেমুৰ কলম কৰিব পাৰি। কেৱল এয়াই নহয়, এনে উন্নত মানৰ পুলি যদি আপোনাক লাগে, কেনেকৈ পাব সেয়াও মই এই ভিডিঅ'ৰ শেষত ক'ম। এই নেমুবিধৰ বিশেষত্ব হ'ল ইয়াৰ পাতল বাকলি আৰু প্ৰচুৰ ৰস। আটাইতকৈ ডাঙৰ কথাটো হ'ল ই এটা বাৰমাসী জাত, অৰ্থাৎ গোটেই বছৰটো আপুনি নেমু খাবলৈ পাব। যিসকলৰ বাৰীত ঠাই নাই বা ঠাই কম, তেওঁলোকে টাবতো অনাখাই এই গছ লগাব পাৰে আৰু গোটেই বছৰটো নেমু খাই থাকিব পাৰিব। বন্ধু-বান্ধৱীসকল, এতিয়া আহক আমি শিকো ইয়াৰ কলম বা কাটিং কেনেকৈ কৰিব লাগে। প্ৰথমে গছজোপাৰ পৰা এটা পেন্সিলৰ সমান ডাঠ ডাল বাছি লওক। মন কৰিব ডালটো যাতে বেছি কোমলীয়া বা বেছি পুৰঠ নহয়। ডালটো এটা গাঁঠিৰ ঠিক তলতে 45 ডিগ্ৰী কোণত কাটি লওক। তলৰ ফালৰ পাতবোৰ এৰুৱাই দিয়ক যাতে ইয়াৰ পৰা শিপা সোনকালে ওলায় বা শিপা ওলোৱাত সহায় কৰে। তলৰ ফালৰ পাতবোৰ এৰুৱাই দিয়ক যাতে ইয়াৰ পৰা শিপা সোনকালে ওলায়। এটা বিশেষ টিপছ, আপুনি ঘৰতে থকা এল'ভেৰা জেলটো কটা অংশত লগাই ল'ব পাৰে। ই শিপা গজাত সহায় কৰে আৰু তেনেকৈ লগাই বালিত দিব পাৰে। এটা কথা মন কৰিব, কাটাৰৰ সহায়ত এই কাইটবিলাক কাটি ল'ব এনেকৈ, আৰু নেমুৰ ডালটো যাতে 45 এংগলত কাটা হয় তাক মন কৰিব। এতিয়া অলপ বালি মিহলি সাৰুৱা মাটিত ডালটো পুতি দিয়ক। মন কৰিব যাতে ডালটো বেছি লৰচৰ নকৰে। ইয়াক অলপ ছাঁ থকা ঠাইত ৰাখিব আৰু মাজে মাজে পানী ছটিয়াই থাকিব। প্ৰায় 40-45 দিনৰ ভিতৰত আপুনি দেখিব যে নতুন কুঁহি ওলাইছে। আৰু এই ডালবিলাক আপুনি এনেকুৱা ৰুটেক্স হৰম'নত লগাই, ৰুটেক্স হৰম'ন 2 মনত ৰাখিব বা 3 লগাব পাৰে। আপুনি এনেকুৱা লগাই বালিত পুতি দিব। এনেকুৱা টাবত আপুনি বালিত পুতি দি প্লাষ্টিকেৰে বান্ধি থ'ব যাতে বতাহ সোমাব নোৱাৰে। ঠিক 40-45 দিনৰ ভিতৰত নতুন কুঁহি পাত ওলাব। ঠিক আছে, মই এনেকৈ ৰুটেক্স হৰম'ন লগাই এইটো ৰুটেক্স হৰম'ন 3 বা 2 লগাইছোঁ। এতিয়া 3 লগাইছোঁ। এনেকুৱা আগতে মই এটা ৰ'ডেৰে হল কৰি থৈছোঁ। জাষ্ট এনেকৈ দি এনেকৈ অলপ মাটিবিলাক হেঁচি দিব যাতে লৰচৰ নকৰে। বহুতে মোক সুধি থাকে যে এনে উন্নত জাতৰ পুলি ক'ত বা পাব। মই নিজেই কেইটামান নিৰ্বাচিত পুলি সাজু কৰিছোঁ। এইবোৰ সম্পূৰ্ণৰূপে বেমাৰমুক্ত আৰু লগোৱাৰ বাবে উপযোগী। যদি আপোনালোকৰ কাৰোবাক এনেকুৱা চিডলেছ লেমন পুলি লাগে, তেন্তে মোক তলৰ কমেণ্ট বক্সত জনাওক বা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। মোৰ ওচৰত সীমিত সংখ্যক পুলি আছে, গতিকে পলম নকৰিব। ধন্যবাদ। দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।